Hello students, hope you all guys are studying very well in this situation, okay? এটো সময়ত যি ভালকে পঢ়ি আছে, যি মনে মনে পঢ়ি আছে, নিজৰ সেলফ প্ৰগ্ৰেছ কৰি আছে, হি পিছত গৈ বহুত আগবাঢ়িবগে। আৰু সেই কাৰণে তোমালোকৰ সুবিধাৰ অৰ্থে আমি এইবোৰ ভিডিও দিছো তোমালোকক, ঠিক আছে? সো ভিডিওবোৰ তোমালোকে চাবা, ক্লাছবোৰ এটেন্ড কৰিবা, ভিডিওবোৰ ইউটিউবত চাবা, লগৰ ফ্ৰেণ্ডৰ লগত শেয়াৰো কৰিবা, কাৰণ তোমাৰো বেনিফিট হ'ব, লগতে তোমাৰ ফ্ৰেণ্ডবিলাকৰ বেনিফিট হ'ব। তেতিয়া তোমালোকৰ গোটেই যেটো গোটেই বেচটোৰ বেনিফিট হ'ব, আৰু সেইটো বেনিফিট তোমালোকৰ ফিউচাৰত বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে তোমালোকে সদায় কি কৰিবা, ইটোৰ লগত শ্বেয়াৰ কৰিবা। তোমালোকে পিছত বুজি পাবা যে শ্বেয়াৰ কৰিলে শ্বেয়াৰিং ইজ কেয়াৰিং বুলি কয় ন। সো শ্বেয়াৰ কৰা মানে তুমি কাৰোবাক কেয়াৰ কৰিছা, কাৰোবাৰ পঢ়াৰ কথা তুমিও চিন্তা কৰিছা, অকল তুমি নিজৰ কথা চিন্তা কৰা নাই। সো বস্তুবোৰ তোমালোকে শ্বেয়াৰ কৰিবা, ক্লাছবোৰ এটেন্ড কৰিবা, আৰু নোটবোৰ ধুনীয়াকৈ লিখি ল'বা। তেতিয়া তোমাৰ স্পেচিয়েলি তোমাৰ ফিজিক্সৰ নোটখিনি ধুনীয়াকৈ তুমি ইয়াত পাই যাবা। তেনেহ'লে আমি লাষ্ট ক্লাছত আমি যিখিনি পঢ়িলোঁ, এটা ইন্ট্ৰডাকশ্যন পাৰ্টটো পঢ়িলোঁ লাষ্ট ক্লাছত। এতিয়া আমি ইন্ট্ৰডাকশ্যন পাৰ্টটোৰ পাছত আজি আমি পঢ়িম কি ইলেক্ট্ৰস্কোপ, তাৰপিছত চাৰ্জিং বাই ইণ্ডাকশ্যন আৰু প্ৰপাৰ্টিজ অফ চাৰ্জ। কিন্তু মই ভাবিছোঁ যে ইলেক্ট্ৰস্কোপলৈকে আমাৰ বহুতখিনি মানে টাইম লৈ ল'ব। চ' চাৰ্জিং বাই ইণ্ডাকশ্যন আৰু প্ৰপাৰ্টিজ অফ চাৰ্জ আমি নেক্সট যিবোৰ ভিডিঅ' দিম, নেক্সট ক্লাছ, তাত চাগে আমি চাই ল'ম, ঠিক আছে? চ' এতিয়া আমি আৰম্ভ কৰোঁ তেনেহ'লে, ঠিক আছে? উইদাউট ৱেষ্টিং টাইম লেট আছ ষ্টাৰ্ট। চ' ইউ কেন চি অন ইউৰ স্ক্ৰীন ন, তোমালোকে দেখা পাইছানে স্ক্ৰীনত যে আমি ইলেক্ট্ৰস্কোপ চাম, চাৰ্জিং বা ইণ্ডাকশ্যন আৰু প্ৰপাৰ্টিজ, এইখিনি আমি নেক্সট ক্লাছতে চাম চাগে। নেক্সট আমাৰ যিটো হ'ব ভিডিঅ' ক্লাছ হ'ব, ঠিক আছে? চ' ফাৰ্ষ্ট অফ অল মই ইয়াত এটা ইম্পৰ্টেণ্ট কথা ক'ব লৈছোঁ যে বহুতে মানে ৰেফাৰেঞ্চ বা বুক তেনেকুৱা কথা সুধিছে। চ' তোমালোকক মই জাষ্ট ছাজেষ্ট কৰিম যে এনেকুৱা টাইপৰ ৰেফাৰেঞ্চ তোমালোকে ল'ব পাৰা। অলৰেডি এইবোৰ মাৰ্কেটত এভেইলেবল। চ' NCERT বুকখন থাকিবই লগতে, কাৰণ NCERT বুকখন মানে তোমাৰ মেইন বুক, ঠিক আছে? NCERT বুকখন তোমাৰ মেইন হ'ব। তো তাৰ পৰা তুমি ৰেফাৰ কৰিহে ৰেফাৰেঞ্চ বুক বুলি কোৱা হয়। সেইকাৰণে মানে মেইন বুকখন একচুৱেলি NCERT, তাৰ পৰাহে বাকী ৰেফাৰেঞ্চবোৰ বনোৱা হৈছে, বুজি পাইছা? সেইকাৰণে সদায় NCERTখন তুমি নেগলেক্ট নকৰিবা। হয়তো ক'ৰবাত তোমালোকে NCERTখন ফ'ল' নকৰা, কিন্তু কি হয় NCERTখন তোমাৰ ইমান ধুনীয়াকৈ বনাই থোৱা আছে, ইমান সৰু কিতাপ, মানে দুখন কিতাপ ইমান কম্পেক্টকৈ বনাই থোৱা আছে যে তুমি সেইটোৰ পৰা কনফিডেঞ্চ লেভেলটো ইনক্ৰিজ কৰিব পাৰা। কিন্তু ৰেফাৰেঞ্চ এখন বহুত ডাঙৰ, আৰু দুখন ৰেফাৰেঞ্চ মানে তোমাৰ কিতাপ দুটা পাৰ্ট। চ' ৰেফাৰেঞ্চ তোমাৰ কি হৈ যাব, দুখন বহুত ডাঙৰ ৰেফাৰেঞ্চ হৈছে। চ' এইটো আমাৰ চাইক'লজিকেলি কি হৈ যায়, ইয়াৰ যিটো আমাৰ মানে বুজিব পৰা ক্ষমতাটো কমি যায়। মানে চাইক'লজিকেলি আমি যে ইমান ডাঙৰ কিতাপ, চ' পঢ়িবলৈ নোৱাৰিম নেকি, টান হ'ব নেকি, ইমান ইকুৱেশ্যন, ইমান মানে ফৰ্মুলা, ইমান প্ৰব্লেমছ, চ' তেনেকুৱা লাগে, ঠিক আছে? চ' সেইকাৰণে আমি একচুৱেলি ৰেফাৰেঞ্চটো বুজিবৰ কাৰণে বা তেনেকুৱা ভালকৈ নোট বা কিবা লিখিবৰ কাৰণে আমি ফ'ল' কৰিব পাৰোঁ, বা প্ৰব্লেম ছলভিং বা কিছুমান আমি নিজৰ প্ৰেক্টিছ কৰিবৰ কাৰণে ৰেফাৰেঞ্চটো ফ'ল' কৰিম। কিন্তু বেছিক যিখন কিতাপ হ'ব, টপিক যিবোৰ আমাৰ লিংক হ'ব, সেইবোৰ NCERT বুকখনৰ পৰা কৰিলে মই ছাজেষ্ট কৰোঁ যে বেছি ভাল হয়, অ'কে? তেতিয়া তোমাৰ মাইণ্ডত মানে কিতাপখনৰ লগত লিংক কৰি বাকী টপিকবোৰ থাকে। আদাৰৱাইজ তোমাৰ বেষ্ট কিতাপখন যদি ৰেফাৰেঞ্চ হৈ যায়, তেতিয়া তোমাৰ মাইণ্ডত মানে বহুত বেছি কেঅটিক হৈ যাব পাৰে। তুমি কোনটো কৰিবা, কোনটো নকৰিবা, ইমানেই বেছি থাকে ৰেফাৰেঞ্চবিলাকত, হয়নে? চ' আই ছাজেষ্ট ইউ গাইজ টু কিপ দ্য NCERT book as base, and for reference you can use this type of books. For ABC Physics you can use, or you can use SL Arora, okay? You can use SL Arora, it is a good book, 2 parts new simplified, আৰু তোমাৰ প্ৰদীপছৰ যিটো ফিজিক্স থাকে সেইখিনি। চ' ফিজিক্সৰ এনেকুৱা টাইপৰ কৰিব পাৰা। চ' দুখন পাৰ্ট আছে চবৰে, ABC ফিজিক্সৰ 2খন পাৰ্ট আছে, ইয়াৰো চব 2খন পাৰ্ট আছে। চ' তাৰ পৰা কোনোবা এটা ফ'ল' কৰিলেও হ'ব, ঠিক আছে? ন' প্ৰব্লেম। চ' লেট আছ চি, আৰু কিবা যদি বেলেগ কিতাপ থাকে ফ'ল' কৰিব পাৰা। এইটো মোৰ কিতাপ ফ'ল' কৰাৰ কোনো মানে এনে হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই, কিন্তু কি হয় কিছুমান কিতাপ অলপ ভালকৈ থাকে। আৰু ফৰ এক্সাম্পল এইখিনি কিতাপত মই অলপ ভাল দেখিছোঁ, ঠিক আছে? আৰু কি হয় পাছলৈ তুমি কি কৰিব পাৰা, এক্সাম মাষ্টাৰ, তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, সেইবোৰ লাহে লাহে ডিছকাছ কৰিব পাৰা বা ছল্ভ কৰিব পাৰা তোমালোকে। এতিয়া সদ্যহতে তুমি ৰেফাৰেঞ্চ এটা ফ'ল' কৰিলে মানে ভাল হয়, অ'কে? চ' লেট আছ ষ্টাৰ্ট। চ' লাষ্ট ক্লাছত যিটো আমি ইন্ট্ৰডাকশ্যন কৰিছিলোঁ, সেই ইন্ট্ৰডাকশ্যনত আমাৰ কিছুমান পাৰ্ট আমি থাকি গ'ল আমাৰ অকণমান ডিছকাছ কৰিবলৈ। চ' তাৰ ভিতৰত আমাৰ এইখিনি আহিব। লাষ্ট ক্লাছত আমি যিটো ডিছকাছ কৰিছিলোঁ তাৰে কিছুমান পাৰ্ট আমি থাকি গ'ল ডিছকাছ কৰিবলৈ, সেইটো মই আকৌ এবাৰ ডিছকাছ কৰিম এতিয়া। চ' ইয়াৰ ভিতৰত আমাৰ আহিব ফ্ৰম 2 kinds of charges. চ' 2টা কাইণ্ড অফ চাৰ্জ আমি অলৰেডি পঢ়িলোঁ মানে। চ' তাৰ পৰা আমি কি পাইছোঁ, এটা কোৱা হয় ভিট্ৰাছ, ঠিক আছে? ভিট্ৰাছ, আৰু এটা কোৱা হয় ৰেজিনাছ, ঠিক আছে? ভিট্ৰাছ মানে একচুৱেলি যিবোৰ গ্লাছক ভিট্ৰাছ বুলি কোৱা হয়। চ' গ্লাছটোত যিটো আমাৰ চাৰ্জ জমা হয়, সেই চাৰ্জটো আমাৰ কি আছিলে, সেইটো চাৰ্জ পজিটিভ চাৰ্জ আছিলে। চ' সেই ভিট্ৰাছটোৰ পৰা তাৰপিছত আমাৰ এইজনে মানে প্ৰথম সেইটো কইন কৰিছিলে যে ভিট্ৰাছ আৰু ৰেজিনাছ শব্দটো, ঠিক আছে? চাৰ্লছ ডু ফে বা ফাই যি কোৱা তোমালোকে। চ' এইটো আমি তাৰপিছত আমি পজিটিভ চাৰ্জ বুলি পালোঁ, ঠিক আছে?
সো পজিটিভ চাৰ্জ বুলি পালোঁ আৰু ৰেজিনাছ এম্বাৰ ওকে এম্বাৰটো এটা মেটেৰিয়েল হয় এইটো কি হয় মানে ৰেজিন বুলি কয় সো সেইটো তাৰপিছত কি হয় তাত নিগেটিভ চাৰ্জ প্ৰডিউচ হয় সো সেইটোৰ নাম তাৰপিছত নিগেটিভ ৰখা হ'ল এই পজিটিভ নিগেটিভ নামটো কোনে দিলে এতিয়া এই বেঞ্জামিন ফ্ৰেংকলিনে দিলে ঠিক আছে সো এইজন হ'ল বেঞ্জামিন ফ্ৰেংকলিন ঠিক আছে সো বেঞ্জামিন ফ্ৰেংকলিনে প্ৰথম তোমাৰ যে আমাৰ যিটো স্কাইৰ আমাৰ যিটো ক্লাউডত যেতিয়া আমাৰ ঠাণ্ডাৰ ষ্টৰ্ম হয় তেনেকুৱা আমাৰ বতৰ বেয়া হয় তেতিয়া আমাৰ কি হয় বিজুলী মাৰে সো ই প্ৰথম মানে এইটো এক্সপিৰিয়েঞ্চ কৰিছিলে যে স্কাইত বা আকাশত যে মানে একচুৱেলি ইলেক্ট্ৰিক কাৰেণ্ট থাকে বা ইলেক্ট্ৰষ্টেটিক কাৰেণ্ট বা তেনেকুৱা টাইপৰ মানে ইলেক্ট্ৰিক চাৰ্জ বোলা বস্তুটো থাকে মানে সেইটো প্ৰথম এক্সপিৰিয়েঞ্চ কৰিছিলে এনেকৈ চিলা উৰুৱাই পিনি ইয়াত এটা তলা এনেকুৱা এটা কি এটা লগাই দিছিলে চাবি এটা লগাই দিছিলে চাবিটো লগাই দিওঁতে তাত তেনেকৈ পাইছিলে মানে বস্তুটো এনেকুৱা ইয়াৰ ইফেক্ট এটা পাইছিলে ফাইন তো তোমালোকে পঢ়িব পাৰা এইবোৰ কিতাপ ঢেৰ তেনেকুৱা তাৰ তেওঁৰ বায়'গ্ৰাফী আছে তাত দেখা পাব পাৰা তোমালোকে এনিৱে লেট আছ গ' টু নেক্সট টপিক সো এইখিনি আমি গম পালোঁ এতিয়া নেক্সট টপিকটো আমি চাওঁ যে আমি অলৰেডি জানো কণ্ডাক্টৰ্ছ এণ্ড ইনচুলেটৰ্ছ সো তোমালোকে অলৰেডি লোৱাৰ ক্লাছবিলাকত পাই আহিছে কণ্ডাক্টৰ কি হয় আৰু ইনচুলেটৰ কি হয় সো কণ্ডাক্টৰ এণ্ড ইনচুলেটৰ অফ ইয়াত আমি কিহৰ কাৰণে চাম ইলেক্ট্ৰিচিটি অ'কে সো ইয়াত কণ্ডাক্টৰৰ বিষয়ে ইয়াৰ ডিফাৰেঞ্চখিনি মই ইয়াত দি থোৱা আছে টেবুলেটেড কৰি থোৱা আছে সো ইউ কেন চি হিয়াৰ কণ্ডাক্টৰ্ছ ইলেক্ট্ৰিচিটি কেন ফ্ল' আৰ কল্ড কণ্ডাক্টৰ্ছ আৰু ইলেক্ট্ৰিচিটি কেনট ফ্ল' ইন ইনচুলেটৰ্ছ সো ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চ অফ কণ্ডাক্টৰ্ছ আৰ ভেৰি ল' সো ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ যিটো হয় বহুত ল' হয় সেইকাৰণে ইজিলি ফ্ল' হ'ব পাৰে ৰেজিষ্টেঞ্চটো ল' হোৱাৰ কাৰণে ৰেজিষ্ট নকৰে ঠিক সেইদৰে আমাৰ কণ্ডাক্টৰ ইনচুলেটৰত কি হ'ব ইনফাইনাইট ৰেজিষ্টেঞ্চ হ'ব সেইকাৰণে কাৰেণ্ট ফ্ল'য়ে নহয় তাৰপিছত ইয়াত ফ্ৰী ইলেক্ট্ৰন অভিয়াছলি বেছি থাকিব লাগিব ফ্ৰী ইলেক্ট্ৰন বেছি থকাৰ কাৰণে ইফালে ইফালে ঘূৰিব পাৰিছে আৰামছে কাৰেণ্ট ফ্ল' হ'ব পাৰিছে কিন্তু ইয়াত ফ্ৰী ইলেক্ট্ৰন নাথাকে চিমিলাৰলি আমি আৰু এটা বস্তু জানো যে মেটেলবিলাকত ইন জেনেৰেল কণ্ডাক্টৰ হয়নে মেটেলবিলাক কণ্ডাক্টৰ হয় আৰু যিবোৰ নন মেটেল হয় সেইবিলাক ইন জেনেৰেল আমাৰ কি হয় ইনচুলেটৰ্ছ হয় যেনে ৰাবাৰ এইবোৰ চব ইনচুলেটৰ প্লাষ্টিক এইবোৰত কোনো কাৰেণ্ট ফ্ল' নহয় আমাৰ পেঞ্চিলডাল কাৰেণ্ট ফ্ল' নহয় কিন্তু পেঞ্চিলডালৰ ভিতৰত যিটো লিড আছে সেইটো এটা গ্ৰেফাইট হয় সেইটো যদি এটা স্পেচিয়েল টাইপ অফ নন মেটেল হয় আৰু সেইটো দি কিন্তু কাৰেণ্ট ফ্ল' হয় ঠিক আছে চ' এইটো হ'ল আমাৰ ইন টাৰ্মছ অফ কণ্ডাক্টৰ এণ্ড ইনচুলেটৰ ডিফাৰেঞ্চ ইন টাৰ্মছ অফ দেয়াৰ কণ্ডাক্টিভিটি অফ ইলেক্ট্ৰিচিটি কিন্তু আমি পিছলৈ আকৌ পাম যে কণ্ডাক্টৰ ইনচুলেটৰটো আমি এনেকুৱা এইটো ষ্টাইলত ভাগ কৰিব পাৰোঁ কি বেছড অন এনাৰ্জি বেণ্ড গেপ ঠিক আছে সেইটো আমি ইলেক্ট্ৰনিক ডিভাইচেছ ছেমি কণ্ডাক্টৰ ডিভাইচ সেইখিনি য'ত আছে সেইটো চেপ্টাৰত আমি সেইখিনি পঢ়িম যে কেনেকৈ সিহঁতক আমি কণ্ডাক্টৰ ইনচুলেটৰ আৰু এটা বস্তু আছে ছেমি কণ্ডাক্টৰ চ' সিহঁতক কেনেকৈ আমি অন দ্য বেচিছ অফ দেয়াৰ বেণ্ড গেপ আমি ভাগ কৰোঁ ফাইন চ' লেট আছ গ' টু নেক্সট টপিক এইটো ইয়াক কোৱা হয় আমাৰ গ্ৰাউণ্ডিং অৰ আৰ্থিং ঠিক আছে গ্ৰাউণ্ডিং বা আৰ্থিং মানে কি এতিয়া চ' গ্ৰাউণ্ডিং বা আৰ্থিং চ' যেতিয়া আমি ক'ম গ্ৰাউণ্ডিং অৰ আৰ্থিং চ' চিম্পলি আমাৰ আৰ্থিং যে কৰা থাকে ঘৰত হয়নে তোমালোকে দেখিছা তোমালোকে ইয়াত মন কৰিব পাৰা যে এনেকুৱা হয় দেখিছানে এই পিকচাৰটো দেখিছা এই পিকচাৰটো চোৱা ইলেক্ট্ৰিক কুকাৰ এটা আছে ইয়াত হয়নে এইটো ইলেক্ট্ৰিক কুকাৰৰ যিটো ভিতৰ চাৰ্কিটটো সেই চাৰ্কিটৰ তিনিটা ৱায়াৰ আছে এটা লাইভ ৱায়াৰ এটা নিউট্ৰেল ৱায়াৰ এটা আৰ্থিং ৱায়াৰ চ' আৰ্থিং ৱায়াৰটো চোৱা ইয়াত কানেক্টেড হৈ আছে চ' ইউ কেন চি আৰ্থিং ৱায়াৰ ইজ কানেক্টেড হিয়াৰ কোনটো এইটো ক'ত কানেক্ট হৈ আছে কাষ্টিং মানে ওপৰৰ যিটো লেয়াৰ সেই লেয়াৰ যিটো আমি টাচ কৰোঁ ধৰোঁ সেইটোত যদি কিবা প্ৰকাৰে চাৰ্জ বেছি জমা হৈ থাকে কাৰেণ্টটো যদি বেছি জমা হৈ থাকে ঠিক আছে তেতিয়া কি হ'ব বা কাৰেণ্টটো যদি ইয়াত বেছিকৈ আহি থাকে সেই কাৰেণ্টটো কি হ'ব এনেকৈ কৰি পিনি আৰ্থিঙলৈ যাবগৈ আৰ্থত যাবগৈ চ' আৰ্থিঙলৈ যোৱা মানে কি মই এতিয়া কৈ আছোঁ ইয়াত চ' যদি বস্তু এটাত আমাৰ চাৰ্জ এটা আছে অবজেক্ট এটা আছে এনেকৈ অবজেক্টত যদি এক্সট্ৰা কিবা চাৰ্জ সোমাই আছে এনেই অবজেক্ট এটা নিউট্ৰেল থাকে কিন্তু অবজেক্টত যদি এক্সট্ৰা চাৰ্জ কিবা এটা সোমাই আছে ফাইন চ' এক্সট্ৰা চাৰ্জ তোমাৰ ধৰি লোৱা এতিয়া মই এতিয়া পজিটিভ চাৰ্জ বেছিকৈ আছে বুলি কৈ দিলোঁ এনেকৈ অ'কে পজিটিভ চাৰ্জ ইয়াত বেছিকৈ সোমাই আছে চ' এতিয়া এইটোক মই যদি আৰ্থিং কৰিবলগীয়া হয় মানে গ্ৰাউণ্ডিং বা আৰ্থিং কৰিবলগীয়া কি কৰিম ইয়াত আমি কণ্ডাক্টিং এনেকৈ ৱায়াৰডাল ল'ম লৈ পিনি আমি গ্ৰাউণ্ডত লগাই দিম চ' আৰ্থটো হ'ল জিৰ' নিউট্ৰেল আৰ্থটো হ'ল এটা ইনফাইনাইট চ'ৰ্চ অফ মানে জিৰ' পটেঞ্চিয়েল কৰি দিয়ে যিকোনো বস্তু পটেঞ্চিয়েলক আমাক জিৰ' পটেঞ্চিয়েল কৰিবলৈ আৰ্থৰ সহায় ল'বলগীয়া হয় কিয় হয় কাৰণ আৰ্থটো নিউট্ৰেল হয় চ' আৰ্থত আমাৰ ঢেৰ ইলেক্ট্ৰন আছে ঢেৰ পজিটিভ চাৰ্জ আছে চ' গোটেইকেইটা মিলি পিনি আৰ্থটো নিউট্ৰেল হৈ আছে চ' আৰ্থিং কৰিবলৈ কি কৰা হয় এতিয়া চোৱা এতিয়া যেতিয়া এইটো কানেক্ট কৰি দিয়া হয় কানেক্ট কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াত পজিটিভ চাৰ্জ বেছি আছে চ' আৰ্থত আমাৰ যিহেতু চ'ৰ্চ অফ নিগেটিভ এণ্ড পজিটিভ চাৰ্জ চ' ইলেক্ট্ৰন ঢেৰ আছে ইয়াৰ পৰা ইলেক্ট্ৰন কেইটামান লৈ লওঁ সি নিগেটিভ বা পজিটিভ হৈ নাযায় ইমানেই ইলেক্ট্ৰন এনাফ সেইকাৰণে কি হ'ব এই পজিটিভখিনিক কম্পেনচেট কৰিবলৈ পজিটিভখিনি আঁতৰাবৰ কাৰণে গ্ৰাউণ্ডৰ পৰা ইলেক্ট্ৰন নিজে নিজে আহিব এনেকৈ ইলেক্ট্ৰন আহি পিনি প্ৰত্যেকটা ইলেক্ট্ৰন মানে নিগেটিভ চাৰ্জ চ' নিগেটিভ চাৰ্জ আহি প্ৰত্যেকটা পজিটিভৰ লগত
খাপ খাই যাব আৰু গোটেই বস্তুটোক নিউট্ৰেল কৰি পেলাব ফাইন এটো কেতিয়া হ'ব যেতিয়া বস্তুটো পজিটিভলি চাৰ্জড ফাইন সো এটো পজিটিভলি চাৰ্জ হৈ আছে অলৰেডি যদি নেগেটিভ চাৰ্জ হয় কি হ'ব সাপোজ ধৰি লোৱা তোমাৰ এটা নেগেটিভ চাৰ্জ হ'ল এটো অবজেক্টটো এনেকৈ আছে এটা নেগেটিভলি চাৰ্জ আছে সো নেগেটিভলি চাৰ্জ থকা মানে এটা ইলেক্ট্ৰন ৰিচ হৈ আছে যদি এটো মই কানেক্ট কৰি দিওঁ এনেকৈ গ্ৰাউণ্ডৰ লগত তেতিয়া এটো জিৰো পটেনশিয়েলত কানেক্ট কৰি দিলোঁ কানেক্ট কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা যিবোৰ ইলেক্ট্ৰন আছে যিবিলাকৰ কাৰণে নেগেটিভ চাৰ্জ হৈ আছে সেইখিনি ইয়ালে তললৈ ফ্লো হ'ব তললৈ ফ্লো হৈ পিনি কি হ'ব এটো কি কৰি পেলাব তললৈ ফ্লো হৈ পিনি ইয়াত মানে তোমাৰ পজিটিভ কৰি পেলাব মানে বা নেগেটিভখিনি নাইকিয়া কৰি লাব নেগেটিভখিনি নাইকিয়া কৰিলে এটো নিউট্ৰেল হৈ যাব মানে পজিটিভ হয় নেগেটিভ নহয় নিউট্ৰেল হৈ যাব সো সেইকাৰণে এটোক আৰ্থিং বুলি কোৱা হয় সো সেইকাৰণে তুমি চোৱা এই বস্তুটো যদি এনেকুৱা হয় যদি এই বস্তুটো এক্সেস ইয়াত ধৰি লোৱা আউটসাইডত যদি আমাৰ এক্সেস ইলেক্ট্ৰিক চাৰ্জ বা তেনেকুৱা কিবা কিবি থাকে তো তেতিয়া কি হ'ব বস্তুটো তেতিয়া এই বস্তুটো অবভিয়াছলি তোমাৰ শক মাৰিব আমাক হয়নে সো শক নামাৰিব কাৰণে এক্সেসখিনি কৰি কেনেকৈ যাবগে এক্সেসখিনি এনেকৈ কৰি পিনি এই আৰ্থিঙৰ থ্ৰু আৰ্থিঙৰ ৱাইৰটো গৈ পিনি এই গ্ৰাউণ্ডত লগাই থোৱা আছে আৰ্থিংটো সো সেইটোত যাবগে ফাইন ওকে সো হোপ উই হেভ আণ্ডাৰষ্টুড দিছ টপিক তোমালোকে বুজি পাইছা বুলি মই ভাবিছোঁ এইখিনি ঠিক আছে ডিছকাছ কৰিলোঁ আৰ্থিং আৰু গ্ৰাউণ্ডিং হ'ব সো সেইটোকে আমাৰ গ্ৰাউণ্ডিং বুলি কোৱা হয় ঠিক আছে সো এতিয়া আমাৰ আহিলে ইলেক্ট্ৰস্কোপ ওকে ইলেক্ট্ৰস্কোপটো মই কভাৰ কৰি লওঁ এইটো লেকচাৰত সো চোৱা ইলেক্ট্ৰস্কোপটোত কি দিয়া আছে যে it is a device used to detect presence of charge in an object and to determine the nature of the charge present in it so ইয়াত কি কৈছে যে কোনবা এটা বস্তু আছে অবজেক্ট আছে এটো পজিটিভ নে নেগেটিভ নে চাৰ্জ হৈ আছে নে নাই হোৱা সেই বস্তুটো আমি কেনেকৈ গম পাম সেইটো গম পাব পৰা এটা ইলেক্ট্ৰস্কোপৰ সহায়ত কেনেকৈ গম পাম মই তোমালোকক দেখাইছোঁ ইলেক্ট্ৰস্কোপটো একচুৱেলি কি হয় ইলেক্ট্ৰস্কোপটোত তোমাৰ একচুৱেলি এটা এনেকুৱা মেটেল নব এটা থাকে ওকে এইটো এটা মেটেল নব য'ত যিটোৰ ওচৰত আমি চাৰ্জ বডিটো আনিম আৰু এইফালে এনেকৈ কণ্ডাক্টিং এটা ৰড থাকে আৰু সেই ৰডটোত গৈ পিনি আমাৰ এটা এনেকুৱা মানে লিফ টাইপ আৰু পাতল একদম ওকে দেয়াৰ ইজ গোল্ড লিফ বা এলুমিনিয়াম ফইলৰ এনেকুৱা পাতল লিফ বনোৱা থাকে সো লিফকেইটা এনেকৈ থাকে ঠিক আছে এনেকৈ থাকে আৰু এই গোটেই বস্তুটো যাতে ডিষ্টাৰ্ব নহয় সেইকাৰণে আমি কি কৰা হয় এই গোটেই বস্তুটো এটা এইটো ইনচুলেটত এটা কৰ্কত ৰাখি পিনি এটা টেমাত বা জাৰত ভৰাই দিয়া হয় এনেকৈ ওকে আই উইল শ্ব' ইউ চাম এনিমেশ্যন ৰিগাৰ্ডিং দিছ চ' এনেকুৱা হৈ যায় সো যেতিয়া আমি জানো যে চাৰ্জবিলাকৰ এটা প্ৰপাৰ্টি আছে সেইটো হ'ল যে লাইক চাৰ্জেছ ৰিপেল এণ্ড আনলাইক চাৰ্জ এট্ৰেক্ট ওকে সো পজিটিভ সদায় কি হ'ব দূৰলৈ ঠেলিব বা নিগেটিভ সদায় কি হ'ব সিহঁতক এইটোক ঠেলিব দূৰলৈ ঠেলিব ৰিপেল কৰিব আৰু সিহঁতৰ মাজৰ যিটো অপজিট চাৰ্জ হ'ব সিহঁতৰ মাজত কি হ'ব এট্ৰেক্ট হ'ব এনেকৈ এট্ৰেক্ট কৰিব চ' এই বস্তুটো এতিয়া এনেকুৱা হৈ গ'ল আৰু এই বস্তুটো আমাৰ কি হৈ গ'ল এটা গোল্ড লিফ বুলি কোৱা হয় গোল্ড লিফ টাইপৰ বনোৱা গোল্ড ফইলেদি বনোৱা হয় বা এলুমিনিয়াম ফইলেদি বনোৱা হয় সো যেতিয়া আমাৰ এই চাৰ্জটো ওচৰলৈ অনা হ'ব চাৰ্জ অবজেক্ট এটা আমি ধৰি লোৱা চাৰ্জ অবজেক্ট এইটো পজিটিভ চাৰ্জৰ অবজেক্ট আছে অনা হ'ব তেতিয়া কি হ'ব ইয়াত কিবা এটা হ'ব আৰু সেইটো হোৱাৰ কাৰণে কিবা এটা হ'ব মই দেখাইছোঁ কি হ'ব ঠিক আছে সো ইয়াত কিবা এটা হ'ব সেইটো হোৱাৰ কাৰণে এই ইয়াত যিটো আমাৰ লিফ আছে সেই লিফকেইটা হয় এনেকৈ মেল খাই যাব নহয় যদি অলৰেডি মেল খাই আছিলে তেন্তে এনেকৈ নিজে ওচৰা ওচৰি হৈ যাব সো এইটোৰ পৰা আমি গম পাম যে আমি যিটো অবজেক্ট লৈছিলোঁ সেই অবজেক্টটোত চাৰ্জ আছে নে নাই যদি অবজেক্টটোৰ একো চাৰ্জ নাই ওচৰত নিলে সেই যিটো আমাৰ লিফ আছে সেই লিফটো এনেকুৱা একো নহয় মানে অপেনো নহয় ক্লোজো নহয় সো তাৰ পৰা আমি গম পাম যে এইটো চাৰ্জলেছ ফাইন সো ইউ কেন চি হিয়াৰ ডেট হাউ এন ইলেক্ট্ৰস্কোপ ৱৰ্কছ অ'কে তো তোমালোকে চাব পাৰা যে ইলেক্ট্ৰস্কোপটো কেনেকৈ কাম কৰে দেখিছানে ইয়াত সো চোৱা এতিয়া এই বস্তুটো যেতিয়া মই আনি দিছোঁ এই বস্তুটো পজিটিভ চাৰ্জ হৈছে যেতিয়া আনি দিলোঁ কি হ'ল চোৱা অলৰেডি নিউট্ৰেল আছিলে বস্তুটো তো নিউট্ৰেল থকাৰ কাৰণে যেতিয়া আনি দিলোঁ লাহে লাহে কি হ'ল পজিটিভখিনিয়ে নিগেটিভখিনিক এট্ৰেক্ট কৰি ল'লে তাৰমানে তলত আমাৰ পজিটিভখিনি বাঢ়ি গ'ল পজিটিভখিনি বাঢ়ি যোৱাৰ লগে লগে কি হ'ল বস্তুটো পজিটিভখিনি বাঢ়ি গ'ল চ' পজিটিভখিনি বাঢ়ি গ'লে পজিটিভ কি হ'ব একেটা চাইজৰ বস্তু আছে ৰিপেল কৰিছে এনেকৈ ইয়াতে আঁতৰি গৈছে বা এনেকৈ আঁতৰি গৈছে দূৰলৈ হয়নে আকৌ যেতিয়া দূৰলৈ লৈ গৈছোঁ মই পজিটিভ চোৱা দূৰলৈ লৈ গৈছোঁ যেতিয়া আকৌ নিউট্ৰেল হৈ গৈছে সমান হৈ গৈছে কাৰণ ইয়াতে আকৌ চাৰ্জখিনি ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ গৈছে ফাইন চ' বুজি পালা নাই বস্তুটো চ' এনেকুৱা হয় চ' এই বস্তুটো আমাৰ কি কৰা হয় বেছটোৰ লগত এটা আমাৰ এক্সট্ৰাকৈ আৰ্থিং কৰি থোৱা হয় যাতে আমি পটককৈ আমি ইয়াক আকৌ জিৰ' কৰি পেলাব পাৰোঁ আকৌ মানে ইউজ কৰিব পাৰোঁ পটককৈ নহ'লে ই বহুত দেৰিলৈ যদি আঁতৰাই দিওঁ এনেকৈ বহুত দেৰিলৈ এনেকৈ আপোনাৰ মানে কি হৈ থাকিব অ'পেন হৈ থাকিব না বস্তুটো অ'পেন হৈ থাকিব সেইকাৰণে আমি কি কৰোঁ যে ইয়াত এটা আৰ্থিং নিচিনা কৰি থোৱা হয় পটককৈ আৰ্থিং কৰি দিম তেতিয়া আমাৰ পজিটিভখিনি আকৌ ডিছচাৰ্জ হৈ যাব আকৌ আমি পটককৈ ইউজ কৰিব পাৰিম মানে সেইকাৰণে এনেকুৱা কৰা হয় চ' তোমালোকে ধৰিব পাৰিছা কেনেকৈ চেঞ্জ হৈছে হয়নে চ' এইটো এনিমেশ্যনটোৰ পৰা একদম ক্লিয়াৰলি ওলাই গৈছে কেনেকৈ হৈছে চ' ভিতৰত কি হৈছে এইটো ওলাইছে ঠিক আছে চ' এইটো পটককৈ ক'ৰবাত তুমি বিচাৰি নোপোৱা মানে কিতাপত এই বস্তুটো তুমি এনেকৈ পঢ়িব লাগিব মানে পঢ়িলে তুমি ইমেজিন কৰিব লাগিব কিন্তু ইয়াত তুমি এতিয়া যিটো পিক্টৰিয়েল এনিমেশ্যন তুমি দেখি গৈছা আৰু ইয়াত তুমি হয়তো ভালদৰে বুজি পাইছা অ'কে
So let us go to our topic now. So our topic to আমি আহিলো sorry. So topic to তুমি চোৱা এতিয়া. So charging by induction আছে. So charging by induction to আমি next class ত কৰিম ঠিক আছে আমি মই ক্লাছটো ইমান দীঘল নকৰো so charging by induction ত অলপ কে শিকা আৰু লাহে progress কৰা তেতিয়া তোমাৰ চাবা তুমি যিখিনি শিকিবা তোমাৰ ফাৰ্ম হ'ব আৰু তুমি তোমাৰ সলিড মানে তোমাৰ ফাউন্ডেশন হ'ব বস্তুবোৰৰ প্ৰতি তুমি প্ৰবলেমস ভালকে কৰিব পাৰিবা ফাইন so how can you charge a metal sphere without touching it so metal sphere টা আমি টাচ নকৰাকৈ কেনেকৈ চাৰ্জ কৰিম এটো ইন জেনাৰেল এক্সামত আহিলে তোমাৰ 1 মাৰ্কছৰ আহিব পাৰে বা 2-3 মাৰ্কছৰ আহিব পাৰে তেনুকা মানে ৰেঞ্জতে থাকে মাৰ্কছবোৰ আৰু এটা আছে যে give steps to charge two metal spheres one positive and other negative at the same time by the induction method so দুটা আমি একেলগে কৰিবলৈ কৈছে ইয়াত তো এটা দিছিলে এটা স্ফিয়াৰ আছিল হেতুক চাৰ্জ কৰিব কৈছে ইয়াত আমাক দুটা কৰিব কৈছে একেলগে দুটা আমি একেলগে পজিটিভ আৰু এটা নেগেটিভ চাৰ্জ আমাৰ কৰিব কৈছে কেনেকৈ কৰিম হেতু ঠিক আছে সো এটো নেক্সট ক্লাছত মই তোমালোকক ইন্ডাকশন টু কি হয় হেতু বুজাই দিম যে ইন্ডাকশন টু কেনেকৈ কাম কৰে তো তাৰ পাছত তোমাৰ আহিব যে চাৰ্জিং বাই ইন্ডাকশন এই কোৱেশ্চন কিটাৰ কেনেকৈ আমি সলভ কৰিম কেনেকৈ আমি ইন্ডাকশনৰ সহায়ত স্ফিয়াৰ এটা চাৰ্জ কৰিম ঠিক আছে so hope you have understood a little bit regarding this lecture okay যদি কিবা বুজি নাই পোৱা you can comment me also you can register in our website for live class so hope you have understood okay thank you